এভৰিৱান ৱেলকাম বেক টু মাই চেনেল। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আমাৰো ভাল। আৰু এয়া হৈছে ৰাতি 10:30 আৰু দেখিলোঁ যে বাহিৰত স্ন'ফল হৈ থকাই আমি বাহিৰত ওলাই আহিলোঁ, কাৰণ এয়া হৈছে মোৰ লাইফৰ ফাৰ্ষ্ট স্ন'ফল আৰু ইয়াকে ভিডিঅ'ৰ জৰিয়তে সাঁচি ৰাখিবলৈ চেষ্টা কৰিলোঁ। আৰু ইয়াৰ ৰাতিপুৱা অকণমান পৰিৱেশটো চাওক কেনেকুৱানো হৈ আছে, দেখি পালোঁ। চাওকচোন কেনেকুৱা এটা ধুনীয়া পৰিৱেশ, সকলোখিনি বৰফেৰে আগুৰি আছে। ভিতৰত থকা ইমান এটা গম পোৱা নাছিলোঁ, কাৰণ ভিতৰত হিটাৰো থাকে তো ঠাণ্ডা অনুভৱ নহয়। চ' অকণমান মৰ্ণিং ৱাকো কৰি আহোঁ আৰু বাহিৰত ওলাই যাওঁ ব'লকচোন। আৰু এয়া আমি আহি পালোঁ ৱাৰ মেম'ৰিয়েল পাৰ্ক। আমাৰ পৰা বেছি দূৰত নহয়, বহুত ডাঙৰ হয় পাৰ্কখন। আৰু ইয়াতে খোজকাঢ়িবলৈ প্ৰায়ভাগ মানুহ থাকেই। আৰু ছামাৰটো কেনেকুৱা এটা ভাল লাগিব, কাৰণ মই বহুত ফটো দেখিছোঁ, বহুত ভাল লগা হয় আৰু ফটো চটো কৰিবলৈ ইয়াতে ভাল লাগিব। চ' এয়া আপোনালোকক দেখাই দিছোঁ কেনেকুৱা হয়। এয়া ছিটিং এৰিয়াবোৰ হয়, বেবী প্লে'গ্ৰাউণ্ডো আছে আৰু কেণ্টিন ফেচিলিটিও আছে। আৰু এটা বস্তু লক্ষ্য কৰিছিলে, ইমান ঠাণ্ডাতো মানুহবোৰে এক্সাৰচাইজ কৰি আছে। এটা বস্তু ভাল লাগে, 70-80 ইয়াৰ্ছৰ মানুহবোৰে ইমানেই বেছি ফিট থাকে ইয়াতে, কাৰণ সিহঁতে নিজৰ হেল্থৰ প্ৰতি বহুত সজাগ হয়। আৰু ডগীবোৰো ফুৰাই আছে, বেবীবোৰকো ইমান ঠাণ্ডাত উলিয়াই আনিছে, ভাল লাগে দেখি। চ' ভিডিঅ'টো চাই আপোনালোকে ভাল পালে বুলি আশা থাকিল আৰু আগলৈ আপোনালোকক লগ পোৱাৰ আশাৰে বাই বাই।